মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা দিলে তাৰ পিছত তোমালোকৰ এটা প্ৰশ্ন বহুতে অহা দেখা গৈছে সেইটো হৈছে যে পৰীক্ষা নম্বৰ যিটো মেইন পৰীক্ষা HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা যিটো নাম্বাৰ আহিছিল আকৌ কম্পাৰ্টমেণ্টেল পৰীক্ষাত তোমালোকৰ সেইটো নাম্বাৰ আহিছে আৰু তাত তোমালোকৰ C বুলি নাই অৰ্থাৎ C বুলি সেই বিষয়টোত নাই আৰু তেনেকুৱা এটা প্ৰশ্ন তোমালোকে কৰি আছা আৰু সেই প্ৰশ্নটোৰ সমাধান কৰিবৰ বাবে মই এই ভিডিঅটো প্ৰস্তুত কৰিলো যে তোমালোকে প্ৰথমে এটা দেখা পাইছে স্ক্ৰীনত চোৱা এইটো এটা বাতৰি কাগজৰ হয় যিটো অসমীয়া প্ৰতিদিনৰ শিমলুগুৰিত মূল পৰীক্ষাৰ নম্বৰে আহিল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেলৰ ফলাফলৰ বিসংগতি আৰু ইয়াৰ ওপৰত যেতিয়া বাতৰিটো প্ৰকাশ পালে বা যিটো পেপাৰত ওলাল তাৰ পিছত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত এটা টুইট দিছে টুইটটো তোমালোকক মই পঢ়াই দিছো তাৰ পিছত তোমালোকক টুইটটো ভালদৰে বুজাই দিম ভিডিঅটো লাষ্টলৈকে চাবা মই অনুৰোধ কৰিছো কিয়নো কাৰণ যদি তোমালোকে লাষ্টলৈ নোচোৱা তেনেহলে বুজি নাপাবা আৰু তোমালোকে এনে ধৰণৰ মন্তব্য আগবঢ়াই থাকিবা বা তোমালোকৰ মাজত এটা বিসংগতিৰ সৃষ্টি হৈ থাকিব অৰ্থাৎ তোমালোক লগতে অভিভাৱকসকলৰ ক্ষেত্ৰতো যে অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত এক প্ৰতিবেদন উল্লেখ কৰা হৈছে যে একাংশ পৰীক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটৰ মূল পৰীক্ষাৰ নম্বৰে প্ৰকাশিত হৈছে সেৱাৰ নিয়ম অনুসৰি যদি এজন পৰীক্ষাৰ্থী এটা বিষয়ত মূল পৰীক্ষাতকৈ কম্পাৰ্টমেণ্টেল পৰীক্ষাত কম নম্বৰ লাভ কৰে তেন্তে মূল পৰীক্ষাৰ অধিক নম্বৰটোৱে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত ৰখা হয় কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত যদি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নম্বৰ সন্নিৱিষ্ট হয় তেন্তে বিষয়টোৰ নামৰ কাষত এটা চিহ্ন দিয়া হয় ছাত্ৰ ছাত্ৰীসকল ইয়াৰ জৰিয়তে তোমালোক কি বুজাইছে তোমালোকে ভালদৰে বুজি ল'বা মই বুজাই দিম তোমালোকৰ যিটো মেইন পৰীক্ষা আছিল অৰ্থাৎ মেট্ৰিক পৰীক্ষা যিখন মাৰ্কশ্বিট আছিল সেই মাৰ্কশ্বিটখনত তোমালোকৰ C বুলি আছে কিছুমানত আৰু কিছুমানত একো নাই অৰ্থাৎ আগৰ নম্বৰটো আছে এতিয়া কথাটো হ'ল যেতিয়া তোমালোকৰ মূল পৰীক্ষা অৰ্থাৎ যিটো মেইন পৰীক্ষা আছিল হাইস্কুলৰ পৰীক্ষাৰ মাৰ্কশ্বিটত তোমালোকৰ ধৰা হ'ল 25 নম্বৰ পাইছিলা আকৌ কম্পাৰ্টমেণ্টেল পৰীক্ষাত যদি তোমালোকে 20 নম্বৰ পাইছা তেতিয়াহ'লে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰটো নাম্বাৰটো তাত শ্ব' নকৰে অৰ্থাৎ আগৰ যিটো বেছিকৈ নম্বৰ পাইছিলা 25 সেইটোৱে শ্ব' কৰিব আকৌ যদি তোমালোকৰ যদি হাইস্কুলত যিটো পৰীক্ষা তোমালোকে আগৰ পৰীক্ষাত যদি 20 পাইছিলা এতিয়া যদি তোমালোক 25 পাইছা তেতিয়াহ'লে 25 নম্বৰটো তোমালোকক কম্পাৰ্টমেণ্টেল পৰীক্ষা শ্ব' হ'ব অৰ্থাৎ তাত C এটা থাকিব অৰ্থাৎ তোমালোকৰ সেইটোহে যোগ হ'ব অৰ্থাৎ তোমালোকে যদি বেছি নম্বৰ আগতকৈ যদি বেছি নম্বৰ পাইছা তেতিয়াহ'লে তোমালোকৰ শ্ব' হ'ব আৰু আগতকৈ যদি কম নম্বৰ পাইছা তেতিয়াহ'লে হাইস্কুলৰ নম্বৰ যিটো আগতে পাইছিলা সেই নম্বৰটোৱে তোমালোকৰ শ্ব' হ'ব গতিকে তোমালোকে বুজি পালা মানে তোমালোকে 1 নম্বৰ আহাটো এইটোৱে কাৰণ হৈছে তোমালোকৰ তাতকৈ আগৰ যিটো পৰীক্ষা আছিল সেই পৰীক্ষাতকৈ তোমালোকে কম নম্বৰ পাইছা সেইকাৰণে তোমালোকৰ নাম্বাৰটো ইয়াত দিয়া নাই আৰু যদি যিকেইটা C আছে সেইকেইটা তোমালোকে গম পাবা তোমালোকে বেছি নম্বৰ পাইছা অৰ্থাৎ যিটো তোমালোকে পাইছা সেইটোৱে শ্ব' কৰা হৈছে তোমালোকে বুজি পালা গতিকে তোমালোকে এইবিলাক আৰু ভাবি থাকি তোমালোকৰ লাভ নাই বা এইবিলাক আৰু ভাবি থাকিব নালাগে তোমালোকে কি কৰিবা ক্লাছ 10ত আকৌ এডমিশ্যন লোৱা আৰু তোমালোকে মোৰ জৰিয়তে তোমালোকে অনলাইন টিউচনো কৰিব পাৰিবা মাত্ৰ 69 কে তোমালোকে 69 টকাত পাৰিবা এমাহত আৰু 3 মাহৰ কাৰণে একেবাৰে লোৱা হ'ব 200 টকা গতিকে তোমালোকে ইয়াৰ জৰিয়তে তোমালোকে আগবাঢ়ি যোৱা তোমালোকে বিদ্যালয়ত যাই কেনেও কৰিব পাৰা ক্লাছ কৰিব পাৰা নকৰিলে তোমালোকে ঘৰত থাকিও পঢ়িব পাৰিবা মাজে মাজে তোমালোকে পৰীক্ষা কেইটা দিলেও হ'ব গতিকে তোমালোকে এনেকুৱা আৰু ভাবি নাথাকি তোমালোকে অনলাইন টিউচনত জয়েন হৈ লোৱা তোমালোকে নাম্বাৰটো দেখা পাইছা আৰু হাই স্কুলৰ যিটো নেক্সট 2025 ৰ যিটো পৰীক্ষা আছে বেছি সময় নাই যিহেতু আৰু 8 মাহ 9 মাহ মান আছে গতিকে তোমালোকে ভালদৰে পঢ়ি ভাল এটা ৰিজাল্ট লোৱাৰ তোমালোকে পৰিকল্পনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে চাই আছে অভিভাৱকসকলক বুজাই দিছো যে ল'ৰা ছোৱালীক ইমান প্ৰেছাৰ দিব নালাগে কাৰণ সিহঁতৰ বয়সটো ইমান হোৱা নাই গতিকে তেওঁলোকে আকৌ পঢ়িব পাৰিব একো কথা নাই গতিকে অভিভাৱকসকলক মই অনুৰোধ জনাইছো যে ক্লাছ 10ত আকৌ এডমিশ্যন দি তেওঁলোকক আগৰ দৰে উৎসাহিত কৰি এটা ভাল ফলাফল পাবৰ বাবে তেওঁলোকক আগ্ৰহী কৰি তোলে যেন গতিকে এইখিনি আছিল তোমালোকে ভালদৰে পঢ়া শুনা কৰা তোমালোকৰ বেছি বয়স হোৱা নাই তোমালোকে আকৌ এবছৰ পঢ়িব নোৱাৰাৰ কাৰণে বহু সময় গ'লে যিহেতু মাত্ৰ 8-9 মাহ আছে তোমালোকে চেষ্টা কৰা কষ্ট কৰা আৰু ভালদৰে এটা ফলাফল লাভ কৰা আৰু তোমালোকে অনলাইন টিউচনৰ জৰিয়তে মোৰ তাতো সেইখিনি সুবিধা লাভ কৰিব তোমালোকে বুজি পালা গতিকে তোমালোকে ইয়াৰ দ্বাৰা তোমালোকে এটা কথাই হ'ল যে যিটো তোমালোকৰ আগৰ নম্বৰটো থকা এইটো কাৰণে হ'ল যে তোমালোকে আগৰ নম্বৰতকৈ কম নম্বৰ
পোৱাৰ কাৰণে আগৰ নম্বৰটো আছে আৰু যিকেইটাত চি বুলি আছে চি মানে চি দিয়া আছে সেইকেইটাত মানে তোমালোকৰ নাম্বাৰটো যোগ কৰা হৈছে আৰু তোমালোকৰ নাম্বাৰটো পাই গৈছা ঠিক আছে ভালে থাকা কুশলে থাকা আৰু আকৌ নতুন উদ্যমেৰে পঢ়িবলৈ ষ্টাৰ্ট কৰা ঠিক আছে বাই